যোৱা দুদিন ধৰি ছ'চিয়েল মিডিয়াত আমিও চাই আছোঁ এজন যুৱক যাৰ নাম অশোক চৌহান। তেওঁ অসম আৰু অসমীয়া লগতে কাৰ্বি আংলঙক লৈ কিছুমান বিৰূপ মন্তব্য কৰিছে আৰু এই মন্তব্যবোৰ শুনি আমি দুখিত, কিয়নো এই ল'ৰাটোৰ আমি যেতিয়া তদন্ত কৰিছোঁ, এই অশোক চৌহান বোলা ল'ৰাটো কৰ্মসূত্ৰে বেংগলোৰত থাকে আৰু সি বিহাৰত থকা ল'ৰা হয়। তাৰ কাৰ্বি আংলং বা অসমৰ লগত কোনো তেনেকৈ সম্পৰ্ক নাই বুলি ভাবোঁ আমি। কেলে যদি তেনেকৈ সম্পৰ্ক থকা হ'লে অসম বা কাৰ্বি আংলঙক লৈ এনেকৈ বিৰূপ মন্তব্য কৰাৰ তাৰ সাহস নহ'লে হয়। আৰু সি নিজৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰি অসমক লৈ, অসমীয়া জাতিটোক লৈ বা কাৰ্বি আংলঙক লৈ যি মন্তব্য কৰিছে, সেই মন্তব্যক আমি সদৌ অসম ভোজপুৰী পৰিষদে গৰিহণা দিছোঁ আৰু লগতে আৰক্ষী প্ৰশাসনক আমি দাবী জনাইছোঁ যে এই অশোক চৌহান নামৰ ল'ৰাটোক অতি শীঘ্ৰে আটক কৰিব লাগে, কিয়নো সি যিভাৱে কণ্টেণ্ট বনাইছে, যি এটা ভিডিঅ' বনাইছে, এই ভিডিঅ'ই আমাৰ অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা সংঘৰ্ষ সৃষ্টি কৰিব পাৰে আৰু এনেবোৰ মানুহৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে আৰু চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি এটা কথা ক'ব বিচাৰিছোঁ, আমি সদৌ অসম ভোজপুৰী পৰিষদে অসমত থকা সকলো জাতি জনগোষ্ঠীৰ লগত আমি মিলি একেলগে অসমৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি কাম কৰি আহিছোঁ। আমাৰ সংগঠন কেতিয়াও কোনো জাতি বা ধৰ্ম বা কোনো সমাজৰ বিৰুদ্ধে আমি কোনো মাত নামাতোঁ, আমি কোনো বেয়া কথা নকওঁ। কিন্তু ইয়াৰে কিছুমান ল'ৰা যেনেকৈ অশোক চৌহান হ'ল, তেনেকৈ কিছুমান ল'ৰাই ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি যি টি কথা কৈ দিয়ে, যাৰ ফলত আমি অসমত বসবাস কৰা হিন্দীভাষী লোকসকলে বিভিন্ন সময়ত আমি লজ্জিত হ'বলগীয়া হয় আৰু এনে ল'ৰাবোৰৰ বিৰুদ্ধে এইবাৰ কিন্তু আমি ব্যৱস্থা গ্ৰহণ কৰিম। আৰু অসমত বসবাস কৰা যিমান হিন্দীভাষী লোক আছে তাৰে বহুত কেইজন আমি চাই আছোঁ ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে, কণ্টেণ্ট ক্ৰিয়েটাৰ। তেওঁলোকক আমি এটা আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে যদি কণ্টেণ্ট বনায় তো অসমৰ ভালটো আপোনালোকে বনাবলৈ চেষ্টা কৰক। অসমত প্ৰকৃত সৌন্দৰ্য আছে, অসমৰ বিভিন্ন ঠাইত বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি আছে, কিমান ধুনীয়া ধুনীয়া সংস্কৃতি আছে, এইসমূহ আপোনালোকে এক্সপ্ল'ৰ কৰাৰ চেষ্টা কৰক। কিন্তু অসমৰ বিৰুদ্ধে যদি আপোনালোকে কণ্টেণ্ট বনাব বা অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ বিৰুদ্ধে যদি বিৰূপ মন্তব্য কৰি যদি আপোনালোকে কোনো ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰে, তেনেহ'লে এই কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ বিৰুদ্ধে আমি সদৌ অসম ভোজপুৰী পৰিষদে বিহিত ব্যৱস্থা ল'ম আৰু আমাৰ জিলা সমিতি, আঞ্চলিক সমিতিক আমি জনাওঁ যে যদি কোনোবা তেওঁলোকৰ অঞ্চলৰ কোনো এজন ব্যক্তি যদি আমাৰ হিন্দীভাষী লোকে যদি অসম বা অসমৰ বিৰুদ্ধে, অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ বিৰুদ্ধে যদি তেনেকৈ বিৰূপ মন্তব্য কৰি যদি কণ্টেণ্ট বনায়, তেওঁৰ বিৰুদ্ধে কিন্তু আৰক্ষী প্ৰশাসনৰ ওচৰত এজাহাৰ দিবলৈ আমি আহ্বান জনাম। কৈছে যে অসম চৰকাৰ তথা আৰক্ষী প্ৰশাসনক উচিত শাস্তি দিবলৈ, কেনেধৰণৰ শাস্তি দিয়াটো আপুনি বিচাৰে? যিসকল লোকে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত লগোৱাৰ এটা চেষ্টা চলায়, তেওঁলোকৰ বিৰুদ্ধে আইনী যি ব্যৱস্থা আছে, আইনী সেই ব্যৱস্থা ল'ব লাগে। যি এক্ট আছে, এক্টৰ মতে তেওঁক এৰেষ্ট কৰিব লাগে আৰু এৰেষ্ট কৰি তেওঁক যি ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমাৰ হিন্দীভাষী লোকসকলে আজি যুগ যুগ ধৰি বসবাস কৰি আহিছে। তেওঁলোকে বা আমাৰ সংগঠনে কেতিয়াও অসম বা অসম বিৰোধী কোনো কাৰ্য কৰা নাই বা অসমৰ বিৰুদ্ধে কোনো তেনেকৈ মন্তব্য কৰা নাই। কিন্তু একাংশ এই অশোক চৌহানৰ দৰে একাংশ ল'ৰাৰ বাবে বিভিন্ন সময়ত আমাৰ হিন্দীভাষী লোকসকলে তেনেকৈ বিভিন্ন প্ৰত্যাহ্বান মন্তব্য আগবঢ়ায়। আমি অলপ দিন আগত খেৰণীতো চাইছিলোঁ, তাৰপিছত আমি গুৱাহাটীৰ চেৰাপভট্টিত চাইছিলোঁ। কিছুমান উপদ্ৰৱ লোকে এনেধৰণৰ সাম্প্ৰদায়িক হিংসা বিয়পোৱাৰ চেষ্টা কৰে, যাৰ ফলত গোটেই হিন্দীভাষী সমাজটোৱে লজ্জানত অনুভৱ কৰে। সেইকাৰণে আমি আহ্বান জনাইছোঁ আৰক্ষী প্ৰশাসনক যে আজিৰ পৰা যদি কোনোবা তেনেকৈ ভিডিঅ' প্ৰস্তুত কৰে অসম বা অসমৰ বিৰুদ্ধে বা অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যদি সংঘাত লগোৱাৰ কোনো যদি ভিডিঅ' প্ৰস্তুত কৰে, তেওঁলোকৰ বিৰুদ্ধে কিন্তু আৰক্ষী প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি সদৌ অসম ভোজপুৰী পৰিষদৰ ফালৰ পৰা আমি দাবী জনাইছোঁ।